মৰ্মান্তিক, হৃদয় বিদাৰক। খাৰুপেটীয়াত এগৰাকী মহিলাই বাছি ল'লে চৰমপন্থা। দৰঙৰ চিপাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৰাকাৰা গাঁৱৰ এগৰাকী মহিলাই খাৰুপেটীয়াত চৰমপন্থা বাছি লয়। প্ৰায় ১.৫ মাহ ধৰি আশ্ৰয় লৈ আছিল খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নাগাজান গাঁৱত। গাঁওখনৰ এখন আলহী ঘৰত আশ্ৰয় লৈ আছিল মহিলাগৰাকী। আজি দুপৰীয়া ভাগত ঘৰত কোনো নথকা অৱস্থাত ডিঙিত চিপ লৈ চৰমপন্থা বাছি লয়। ঘৰুৱা কণ্ডলৰ বাবেই মহিলাগৰাকীয়ে চৰমপন্থা বাছি লোৱা বুলি জানিব পৰা গৈছে। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তনুজ মাইবংছাৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ঘটনাৰ সঠিক তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে দাবী তুলিছে নাগাদান গাঁৱৰ গাঁও প্ৰধানে। একচুৱেলি ঘটনাটো হৈছে মই ইমান এটা গম নাপাওঁ। মই 10টামান বজাত গম পাইছোঁ। মই ঘৰত নাছিলোঁ, মংগলদৈ গৈছিলোঁ। তাৰ পৰা ফোন পোৱাৰ পিছত মই আহিছোঁ। আহি ঘৰটোত সোমাই চাওঁ যে ডেড বডিটো এই বিল্ডিঙৰ তলত শুৱাই ৰাখিছে। আৰু তেতিয়া এওঁলোকৰ ঘৰৰ পৰা জানিব বিচাৰিলোঁ যে কিহৰ কাৰণে হ'ল ঘটনাটো। এওঁলোকে কৈছে যে ফাঁচ লগাই মৰিছে বুলি কৈছে আৰু জনাইছে। আৰু কাৰণত মানে এইজনী একচুৱেলি ইয়াৰ মানুহ নহয়, বেলেগ গাঁৱৰ পৰা আহিছে। এইটো ৰিলেশ্যন আছে এওঁলোকৰ লগত। এইটো জনামতে এওঁলোকে কোৱা মতে কিৰাকাৰা গাঁৱৰ পৰা ইয়াত আহিছে। তেওঁলোকৰ ফেমিলিত কিবা কণ্ডল আছে বুলি জনাইছে। আৰু স্বামী স্ত্ৰীৰ ভিতৰত কিবা কণ্ডল আছে বুলি এওঁলোকে কোৱা, এই ঘৰৰ মানুহে কোৱা ষ্টেটমেণ্ট মতে মই গম পাওঁ। তেওঁলোকে কোৱা মতে 1 মাহ। আজি হঠাতে এনেকুৱা হৈছে। পুলিচ আহিছে, পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে আৰু বৰ্তমান এতিয়াও আছে, লৈ যাব। না, মই ভাবোঁ এইবিলাক ঘটনাত উচিত তদন্ত হ'ব লাগে। দুখীয়া সদায় শাস্তি পাব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।